যোৱাকালি আপোনালোকক দেখাইছিলোঁ অফাৰ প্ৰাইজত পিয়ৰ টছৰ কাপোৰ। আজি আপোনালোকক দেখাম মিহি টছৰ কাপোৰ। এই কাপোৰ কেইযোৰ ইমান বেছি ধুনীয়া আৰু মিহি টছ হ'লেও কোৱালিটি বহুত ভাল। প্ৰথম যোৰাটোৱে ব্ৰকেট ষ্টাইলত মেৰুন ৰঙৰ ফুল কৰা থাকিব আপোনাৰ মেখেলাত আৰু আঁচলত। ছাইড পট্টি এক্সট্ৰাকৈ দিয়া হৈছে, কিন্তু চাদৰৰ মাজত কোনো কাম নাই, একেবাৰে প্লেইন। এই যোৰাটো আপোনালোকে 2600 টকাত ল'ব পাৰিব। নেক্সট এইখিনি যোৰা যিমান দেখাম চব আপোনালোকে কি দামত ল'ব পাৰিব জনাই আছোঁ। আগতে আপোনালোকে ইয়াৰ কালাৰকেইটা চাই লওক। বেছ কালাৰটোতো চব মুগা কালাৰতে থাকিব, তাৰ ভিতৰৰ ফুলখিনি বেলেগ বেলেগ ৰঙত থাকিব। এইযোৰ যেনেকৈ পাৰ্পল আৰু য়েল্ল', তাৰপিছত থাকিব ৰঙা গুণা, হালধীয়াৰ লগত গুণা, হালধীয়াৰ লগত ৰঙা আৰু মেৰুনৰ লগত হালধীয়া, তেনেকৈ বেলেগ বেলেগ ডিজাইন আৰু বেলেগ বেলেগ কম্বিনেশ্যনত পাব। কাপোৰ কেইযোৰ হেণ্ডমেড হয় আৰু পিন্ধিবলৈ ভাল হয়। পাৰ্টিটো পিন্ধিব পাৰে এইখিনি কাপোৰ, আৰু ৱাশ্বেবল হয় যদিও অলপ এক্সট্ৰা ছফ্টকৈ ধুব লাগিব। আপোনালোকে ব্ৰাছ কৰি ধুব নোৱাৰে, মেচিনত ধুব নোৱাৰে। জানে এইখিনি হেণ্ডমেড কাপোৰ কেনেকৈ ৰাখিব লাগে আপোনালোকে, তেনেহ'লে কিন্তু কাপোৰ বহুত দিন ভাল থাকিব। এই যোৰাটো হৈছে কপাৰ গুণা আৰু ৰঙা, গাত সৰু সৰু বুটা দিয়া আছে। এই যোৰাটো আপোনালোকে 2800 টকাত ল'ব পাৰিব। এই যোৰাটো বহুত বেছি ধুনীয়া, দুটা দুটা ৰঙৰ গছ বুটা ডিজাইন কৰা। কাপোৰৰ কোৱালিটিটো আপোনালোকে হয়তো স্ক্ৰীণত চাই ধৰিব পাৰিব। এইখিনি কিন্তু একেবাৰে পিয়ৰ টছ নহয়, টছৰ ৰেপ্লিকাহে হয়, মানে যোনটো আমি আৰ্টিফিচিয়েল টছ বুলিও কওঁ, আৰ্ট টছ বুলি কওঁ, সেইটো কোৱালিটিৰ। ৰেডি টু ৱেৰ কৰালে জানে 250 ৰুপিজ এক্সট্ৰা লোৱা হ'ব। অসমৰ বাহিৰত শ্বিপিং ল'লে 100 টকা এক্সট্ৰা লোৱা হ'ব। আৰু COD বৰ্তমান বন্ধ আছে, COD খোলা হ'লে আকৌ আপোনালোকক ইনফৰ্ম কৰি দিয়া হ'ব। কাপোৰ কেইযোৰ ভালকৈ চাই লওক, আৰু এবাৰ যদি চাব বিচাৰে ভিডিঅ' কলো কৰি ল'ব। এইযোৰ হৈছে অকল ৰঙা ফুলৰ, বেলেগ কোনো সূতাৰ টাচ ইয়াতে নাই। মেখেলাখনতো ছেইম কাম, আঁচলতো ছেইম কাম, আৰু বডিটো সৰু সৰু বুটা ফ্লাৱাৰ মটিভত কৰা হৈছে। ডিজাইনটো খুব বেছি ধুনীয়া, অকল ৰঙা। এইযোৰ হৈছে গল্ডেন আৰু হালধীয়া, হালধীয়াৰ লগত বেলেগ বেলেগ কম্বিনেশ্যনত থাকে, কিন্তু এই বস্তুটো বহুত চোভাৰ। এই কেইযোৰ কিন্তু আপোনালোকে 2800, এযোৰ 2800 টকাত ল'ব পাৰিব। অকল প্ৰথমত দেখুওৱা যোনটো ব্ৰকেট ষ্টাইলত আছিলে সেই যোৰাটো আছিলে 2600 টকাৰ। ইয়াৰো কোৱালিটিটো চাওক কি ধুনীয়া, একেবাৰে পিয়ৰৰ নিচিনাটো নহ'ব। বহুতেই কয় যে পিয়ৰৰ নিচিনাই লাগিব নেকি দেখিবলৈ, পিন্ধিলে মানুহে বুজি পাবনে নাপাব। এতিয়া চাওক, যোনে সদায় কাপোৰ কিনে আৰু সদায় আপোনালোকে লাইভত চায়ে আমাৰ মিক্স আৰু পিয়ৰ ডিফাৰেঞ্চিয়েশ্যন আপোনালোকে নিজে কৰিব পাৰিব। অলপ বেলেগটো হয়, কিন্তু মিক্সড হিচাপে আৰু প্ৰাইচটো হিচাপে কিন্তু কাপোৰৰ কোৱালিটি ভাল। যিহেতু পিয়ৰৰ কাপোৰ 5000ৰ ওপৰতে আৰম্ভ হয়, তাৰ কাৰণে তাৰ কোৱালিটিটো অলপ বেলেগ থাকে। আৰু এই কেইযোৰ মিহি টছৰ দেখিবলৈ যদিও ধুনীয়া, কিন্তু বেছ কোৱালিটিটো কিন্তু আৰ্টিফিচিয়েলে হয়, পিয়ৰ টছৰ নহয়। যদি ভাল লাগে বুকিং কৰিব, সকলো ধৰণৰ ডিটেইলছ আপোনালোকক দি দিয়া হ'ব। কিবা অসুবিধা হ'লে ওপৰত দিয়া হোৱাটছএপ নম্বৰতো আপোনালোকে যোগাযোগ কৰি কল কৰি কথা পাতি বুকিং কৰিব পাৰে। এইযোৰ হৈছে হালধীয়া আৰু ৰঙা, বডিৰ সৰু সৰু বুটা, কিন্তু আঁচল আৰু মেখেলাৰ তলত এটা লাইন ডাঙৰকৈ বুটা দিয়া হৈছে। চিলেক্টিভ 10-11টা যোৰা মই এইটো ভিডিঅ'ত দেখাইছোঁ, আপোনালোকে বুকিং কৰক। আৰু যদি দোকানত আহি ল'ব বিচাৰে তেনেহ'লে কাইলৈ মৰ্ণিং 10টা বজাত আকৌ দোকান খুলি যাব। আজি আমি আছোঁ বাৰু 8টা 8:30লৈকে দোকান খোলাই আছে, এতিয়াও আপোনালোকে আহিব পাৰে। আৰু যোৱাকালিও 10টা বজাত দোকান খুলি যাব, 10টা বজাৰ পৰা আপোনালোকে আহি এইখিনি কালেকশ্যন চাব পাৰে। পিয়ৰ টছৰো অফাৰৰ কালেকশ্যন এতিয়াও আমাৰ বহুত আছে। যোৱাকালি ভিডিঅ'ত দেখুৱাৰ পৰা 4-5 যোৰ ষ্টক আউট হৈছে, বাকী কেইযোৰ আছে। আপোনালোকে কালিৰ ভিডিঅ'টো চাইও বুকিং কৰিব পাৰে। কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে জনাব, আৰু কি ধৰণৰ কাপোৰ আপোনালোকে চাব বিচাৰে আমাক এটা কমেণ্ট কৰি ৰাখিব। আপোনাৰ পচন্দৰ কাপোৰ কেইযোৰ দেখুৱাবলৈ আমি সদায় চেষ্টা কৰিম। বৰ্তমান আহিছোঁ নতুন এটা ভিডিঅ' লৈ, পুনৰ লগ পাম। কাপোৰ কেইযোৰ যদিহে ভাল লাগিছে এটা লাইক দি যাব। ধন্যবাদ সকলোকে।